মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ নৱোদয় এন্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে পাঠ্যগণিতৰ প্ৰথম চেপ্টাৰ যেটো আছিল সংখ্যা আৰু সংখ্যা প্ৰণালীৰ ইন্ট্ৰডাকশনটো মই তোমালোকক দি দিছো আজি অংকবিলাক পৰীক্ষাত কি দৰে আহে সেইখিনি আমি ডিসকাস কৰিম এই কোৱেশ্চনটো তোমালোকে চাব পাৰিছা নহয় 1,36,427ক অংকৰে লিখিলে হ'ব এতিয়া অংকৰে লিখোতে তোমালোকে যিমানে নাজানা কিয় তথাপি তোমালোকে ঘৰ পাতি লবা ৰাপ কৰিবা ধামধুম পৰীক্ষাত ৰাপ কেনেকৈ কৰিবা মই দেখাই দিছো এনেকৈ তোমালোকে তিনটা ঘৰ বনালা এটা হ'ব তোমালোকৰ একক দশক শতক তাৰ পিছত তোমালোকৰ ইয়া হ'ব তোমালোকৰ হাজাৰৰ এটা 1000 তাৰ মানে 1000ৰ তাৰপিছত এইটো ঘৰ হ'ব তোমালোকৰ লাখৰ ঘৰত দুটা দিবা 1000ৰ ঘৰত তোমালোকে দুটা দিবা দাগ নাই তাৰপিছত আৰু যদি কৌটি থাকে ইয়াৰ ঘৰত দুটা ফাইন এতিয়া হল কি তোমালোকৰ এটাক আমি ওয়ান্স টেন্স 100 একক দশক শতক লিখিলো তাৰপিছত এটো 10000 মানে 10000 এটা হ'ব তোমালোকৰ 1000 আৰু এটা হ'ব তোমালোকৰ 10000 10000 নাই তাৰ পিছত লাখ 10 লাখ কোটি 10 কোটি হয়নে এনেকৈ লিখাৰ পিছত তোমালোকে এতিয়া সংখ্যাবিলাক বহাবা 1 লাখ বুলি কৈছে নহয় সেই কাৰণে তোমালোকে লাখৰ ঘৰত 1 বহাই দিলা ফাইন 36000 36000 হয়নে 36 এই 36 যে আছে 36ত তোমালোকে মানে প্ৰতিটো ঘৰত এটাহে অংক বহাব পাৰিবা দুটা অংকটো বহাব নোৱাৰিবা সেই কাৰণে 6 ইয়াত বহাবা 3 ইয়াত বহাবা 36000 হৈ গ'ল ফলোইং কি আছিল 427 400 যেহেতু এই 100ৰ ঘৰত বহাবা 427 আৰু 27ক তোমালোকে এককৰ ঘৰত বহাব নোৱাৰিবা দুটা অংক হৈ যাব সেই কাৰণে 7 ইয়াত আৰু 2 ইয়াত তেনেহলে এবাৰ কমা কমা দিয়া ইয়াত কমা 136427 136427 কোনটো হ'ব তেন্তে এই যে অপশন নাম্বার 2 এটা তোমালোকৰ কারেক্ট হ'ব এনেকৈ কৰিবা কিন্তু যিমানে নাজানা কিয় এটি 4 নম্বৰ অংকটো তোমালোকে চাইছা 0 3 1ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব কি অংকবিলাক কি দি আছে 0 1 তাৰপিছত 3 5 এই কেইটা তোমালোকৰ অংক দিয়া আছে এই কেইটাৰে লিখিব লাগিব কি আমাৰ আটাইতকৈ সৰু সংখ্যা এতিয়া সৰু সংখ্যা যদি তোমালোকে লিখিবলৈ যোৱা প্ৰথমতে সৰু অংকবিলাক বহাবা লাহে লাহে গৈ ডাঙৰ নহয়নে তাৰ মানে তোমালোকে এনেকৈ লিখিব পাৰিবা 0 1 3 5 সিধা লিখিলা কিন্তু এনেকৈ লিখিলে তোমালোকৰ ইয়াত তিনটা অংক বিশিষ্ট সংখ্যাহে হ'ব ই চাৰিটা অংক বিশিষ্ট সংখ্যা নহয় সেই কাৰণে তোমালোকক কৰিব লাগিব কি শূন্যটো মাজত 1ৰ পিছত বহাই দিলা 3 5 এতিয়া ই চাৰিটা অংক বিশিষ্ট সংখ্যা হল তেতিয়াহ'লে কিমান হল 1035 অপশনত সোৱা 1035 আছে নহয় এই 4 নম্বৰ অপশনটো তোমালোকৰ কাৰেক্ট চাইছা নেক্সট অংকটো হ'ব কি আটাইতকৈ ডাঙৰ বুলি কৈছে এটোক বুজাই দিছো 4607 4607ৰ পৰা লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব ডাঙৰ অংকটো আগত বহাবা 7640 ডাঙৰ পৰা সৰু বহাই দিলা আৰু তোমালোকৰ ডাঙৰ সংখ্যা পাই গলা ৰাইট তেনেহলে তোমালোকে লক্ষ্য কৰা ক'ত আছে এটো এই 2 নম্বৰ অপশনত আছে এই 2 নম্বৰ অপশনটো তোমালোকৰ কাৰেক্ট নেক্সট আছিল কি তোমালোকৰ 6 নম্বৰ অংকটো ইম্পৰ্টেন্ট এটো 9ৰে আৰম্ভ হোৱা কিহেৰে আৰম্ভ হৈছে 9ৰে আৰম্ভ হোৱা আৰু 4ৰে শেষ হোৱা 6টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9 দি আৰম্ভ হ'ব লাগিব আৰু তোমালোকৰ 4 দি শেষ হ'ব লাগিব আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব মই বুজাই দিছো ৰবা
ইফালে 9ক তাৰমানে এবাৰ ল'ব পাৰিবা তাৰমানে 9 তাৰপিছত 9তকৈ সৰু সংখ্যাটো কি হ'ব 8 8 8 মানে 6টা অংক বিশিষ্ট কৈছে সেইকাৰণে আৰু এটা 8 লগাই দিয়া আৰু লাষ্টত তোমালোকে 4 বহাই দিয়া এইকেইটা হ'ল 6টা অংক হ'ল চাইছা গতিকে ইয়াত অপচন কোনটো হ'ব ডাঙৰ সংখ্যা আৰু বুলি কৈছে আচ্ছা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে ইয়াত কিন্তু অপচন ভুল আছে দেই তাৰ মানে ইয়াত 7 কিয় আমি বহাম 7 আমাৰ বহাত দৰকাৰ নাই নহয় আমি 7ৰ জায়গাত যদি 8 বহাই দিও ই ডাঙৰ হৈ যাব সেই কাৰণে এটো কিন্তু হ'ব 999984 এটা 74 নহয় 84 হ'ব তাৰপিছত তোমালোকৰ এটো দেখাই দিছো তোমালোকক এটো ইম্পৰ্টেন্ট 7 নম্বৰ অংকটো 5টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটোৰ পাৰ্থক্য নে যোগফল বিচাৰিছে 5টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু তেনেহ'লে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব তোমালোকৰ 99999 আৰু আটাইতকৈ সৰু সংখ্যাটো হ'ব কিন্তু এটো তোমালোকে জানাই এতিয়া যোগ কৰিবা তোমালোকে 9999 এটো কি হ'ব 10 হয়নে তেনেহ'লে কিমান হ'ব এটো পঢ়াওতে 1,09,999 এটা তোমালোকৰ আনসাৰ দেখা যাকছনে এটা আছে নাই এই চাইছে নহয় 1 নম্বৰ অপচনটো এটা তোমালোকৰ কাৰেক্ট এবাৰ আহিল কি তোমালোকৰ আজি এইখিনি থাকক বাৰু নহলে ভিডিওটো দীঘলীয়া হৈ যায় নেক্সটত গৈ আৰু ইয়াত থকা আমি ইম্পৰ্টেন্ট কেইটামান অংক ডিসকাস কৰিম মানে এটো দুটা ভিডিও লাগিবই এটা ভিডিও হৈ গল আৰু এটা ভিডিও মই তোমালোকক নেক্সটত বনাই দিম বাৰু আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ কমেন্ট কৰিবা যদি তোমালোকৰ কিবা অজানা থাকে আৰু চোৱাৰ কাৰণে ধন্যবাদ